আমাৰ দিছপুৰ সমষ্টিৰ পৰা আমাৰ আজি এমাহেই হ'ল শিৱসাগৰ আৰু চৰাইদেউত ভাৱে আৰু আজি এমাহেই হ'ল এতিয়া এলেকা আছে পানীৰ তলত আছে মানুহ আৰু বিশেষকৈ সংস্থাপনৰ ক্ষেত্ৰত বলক আৰু সুবিধা এইবিলাকৰ ওপৰত আজি মই অতি আনন্দিত হৈছোঁ যে আমাৰ দিছপুৰ সমষ্টিৰ পৰা গুৱাহাটীৰ পৰা ইতিমধ্যেই সাহায্য দিবলৈ কেইবাটাও আমাৰ প্ৰায় 12টামানকৈ গ্ৰুপ ইতিমধ্যেই যোৱা এমাহত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ ৰাওনা হৈছিল। আজি এতিয়া পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এখেতসকলৰ উদ্যোগত আৰু আমাৰ দিছপুৰ সমষ্টিৰ সমূহ ৰাইজৰ হৈ পেলাই এখেতসকল এতিয়া 2000 পৰিয়ালক তেওঁলোকে বিশেষকৈ অত্যন্ত ক্ষতিগ্ৰস্ত বেতবাৰী আৰু বেতবাৰী আৰু নিমাইজানত এতিয়াও বহু লোক পানীত আছে, বোকাত আছে। এখেতসকলৰ এই দলটো আজি আমাৰ এই দিছপুৰ সমষ্টিৰ পৰা আমাৰ ইয়াৰ পৰাই এখেতসকল ৰাওনা হ'ব আৰু স্থানীয় ৰাইজৰ সহযোগত যিসকল এতিয়াও পানীৰ তলত আছে বা ক্ষতিগ্ৰস্ত হৈ পেলাই তেওঁলোকৰ ঘৰ দুৱাৰ ঘূৰি যাব পৰা নাই তেনে পৰিয়ালক একোটা কিট প্ৰস্তুত কৰা হৈছে। এই কিটত বিশেষকৈ আঁঠুৱাৰ পৰা আৰম্ভ কৰি মহৰ মস্কিটো ৰিপেলেণ্টৰ পৰা আৰম্ভ কৰি কাপোৰ, ব্লিচিং পাউডাৰ বা ফেনাইল বা এনেকুৱা ধৰণৰ কাপোৰ, অন্তৰ্বাস বা এনেকুৱা ধৰণৰ বস্তুবিলাকৰ সৈতে 2000 পৰিয়ালৰ কাৰণে এখেতসকল ৰাওনা হ'বলৈ ওলাইছে। আৰু মই আমাৰ মূল সতীৰ্থসকলৰ সৈতে আমাৰ সকলো কাৰ্যকৰ্তা হৈ পেলাই আৰু দিছপুৰ বাকী ৰাইজৰ হৈ পেলাই এখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণেৰে যি মানৱতাৰ দৃষ্টিভংগীৰে সৈতে আপোনালোকে জনদৰদী যি পদক্ষেপ লৈছে বিশেষকৈ এই ক্ষতিগ্ৰস্ত মানুহখিনিক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত, গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে আমাক প্ৰতিনিধিত্ব কৰি আমাৰ সকলোকে প্ৰতিনিধিত্ব কৰি যাব আৰু মই ভাবোঁ যে ৰাইজক কৈ ক'বগৈ যদিও আমি অলপ দূৰত আছোঁ, তেজপুৰত আছোঁ, কিন্তু আমাৰ সকলোৰে সমমৰ্মিতা আৰু সহযোগিতা আৰু এজন অসমৰ বাসিন্দা অসমীয়া হিচাপে আমি সকলো আপোনালোকৰ লগত আছোঁ। আৰু এনেধৰণেৰে সৈতে আমি কেইবাটাও গ্ৰুপ ইতিমধ্যে পঠিয়াইছোঁ। আজি আপোনালোকো যাওক, আমাৰ পৰা সহমৰ্মিতা, সহানুভূতি আৰু আমাৰ পৰা এইটো এটা জেষ্টাৰ হিচাপে আপোনালোকে ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকে যাত্ৰা এতিয়া আৰম্ভ কৰিব, আমি আনুষ্ঠানিকভাৱে এই যাত্ৰাটো আৰম্ভ কৰোঁ, নহয় জানো? অলপমান আগৰ পৰা এইটো এইখন দেখা কৰি দিয়ক। এইটো চাই খাব, গাড়ী তেনেকৈ ওলাই আহিবতো, অলপ সাৱধান হ'ব। হ'ব, আমি এইটো সকলোৱে মিলি পেলাই আপোনালোকৰ এই যাত্ৰা ৰখাই দিওঁ হা।
অকণমান আৰু আচলতে যেতিয়াৰ পৰা এই প্ৰলয় হ'ল যোৱা 19 জুলাইৰ পৰা আমাৰ গোটেই অসমৰ পৰা বাহিৰৰ পৰাও শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গোলাঘাট জিলাৰ Gracias.